হেল্ল' এভৰিৱান, এয়া দেখিছে নহয়, আজি আমাৰ ঘৰলৈ সৰু মামা মামী আৰু তেওঁলোকৰ ফেমিলিটো আহিছিলে আৰু তেওঁলোকে ক'লে যে ক'ৰবাত ওচৰতে ফুৰি আহোঁ ব'লা। তাৰপিছত ওচৰত তেনেকুৱা পাৰ্ক বা ফুৰাৰ সুবিধা নাই, যিহেতু এইখন লাচিত ময়দানে নতুনকৈ খুলিছে। সেয়েহে ভাবিলোঁ লাচিত ময়দানলৈকে লৈ যাওঁ। ময়ো এদিনো অহা নাই, সিহঁতৰ লগতে বোলো ময়ো ফুৰি আহোঁ। সেয়েহে আহি আছোঁ লাচিত ময়দান। ফাইনেলি আমি লাচিত ময়দান পাই গ'লোঁ আৰু সোমাই আহি আছোঁ। নিজৰ মানুহবোৰ আহিলে সঁচাকৈ কিবা এটা ভাল লাগে নহয় জানো। আজি মামা মামী আহিছে, এনেকুৱা অনুভৱ হৈছে মা বাৰ নিচিনাই লাগিছে, যিহেতু তেওঁলোকেও বহুত মৰম কৰে, খবৰ খাতি লয়, বাট বিচাৰো কৰে আৰু মাজে মাজে আহেও, কিন্তু বেছিকৈ আহিবলৈ সময় নাপায়, যিহেতু তেওঁলোক দুইজনে টিচাৰ হয়, সময় ইমান দিব নোৱাৰে। এতিয়া গৰম বন্ধ চলি আছে, সেয়েহে আহিলে ফুৰিবলৈ দিনটোৰ কাৰণে আৰু লগতে অকণমান ফুৰি আহোঁ বুলিও ক'লে। সেয়েহে আমাৰো ভাল লাগিলে, আমাৰো গোটেই ফেমিলিটো আৰু সিহঁতৰ ফেমিলিটো মিলি পেলাই লাচিত ময়দানৰ ভিতৰত ঘূৰি আছোঁ। ভাল লগা সময়বোৰ আৰু ফেমিলিৰ লগত পাৰ কৰা টাইমবোৰ সঁচাই ভাল লাগে নহয় জানো। সেয়েহে মই আপোনালোকৰ লগত প্ৰতিটো বস্তু শ্বেয়াৰ কৰিছোঁ আৰু সেইকাৰণে আপোনালোকক মই প্ৰতিটো দেখাইছোঁ। এয়া যিহেতু লাচিত ময়দানখনৰ বিষয়ে আপোনালোকক কিনো ক'ম, সকলোবোৰ ভিডিঅ'ৰ যোগেদিয়ে দেখাই দিছোঁৱে। এতিয়াও বহুত কাম বাকী আছে আৰু বহুত হৈছেও, কিন্তু যিখিনি বনালে প্ৰাকত সেইখিনি বহুত ধুনীয়া হৈছে আৰু পিছলৈ যিখিনি হ'ব চাগে আৰু ধুনীয়াই হৈ যাব। সেইকাৰণে লাচিত ময়দানৰ বিষয়ে মই ইমান কিনো ক'ম, যিহেতু এড্ৰেছটোকে দি দিওঁ। যোৰহাট লাডেগড়ত বনাইছে লাচিত ময়দানখন। ওচৰৰ চিনাকিসকলক কোৱা নাই, যিসকল দূৰৈৰ নতুন চিনি নাপায় তেওঁলোককহে কৈছোঁ দেই। যদি কেতিয়াবা আহিব বিচাৰে আহিব পাৰিব, যথেষ্ট ধুনীয়া বনাই আছে আৰু ফিনিচিং চাগে আৰু বহুত ধুনীয়াই হ'ব। সেইকাৰণে আহিবলৈ মন গ'লে কোনোবা আহিব পাৰিব এই পাৰ্কখন চাবলৈ। আৰু এতিয়া যাবলৈ ৰেডি হৈছোঁ আৰু, কাৰণ মামীহঁতো সোনকালে যামগৈ কৈছে, ৰাতি হৈ যাব নহ'লে। এয়া যাবলৈ ৰেডি হৈছোঁ আৰু বেয়াও লাগিছে, সিহঁতি ইমান দিনৰ মূৰত আহি থাকিবও নাপালে, যিহেতু যাবগৈ, যিহেতু ৰাতি হৈ গ'লেও দিগদাৰ হ'ব, সেইকাৰণে সোনকালে যামগৈ বুলি কৈছে। এয়া যাবলৈ আমি ৰেডি হৈছোঁ আৰু গোটেইখিনিয়ে। সঁচাই বহুত ভাল লাগিলে দেই আজি দিনটো আৰু ফুৰিম। টানিয়াইও যে সিহঁতক লগ পাই ইমানেই ভাল পালে, ইমান ফূৰ্তি কৰিলে। আজিলৈ আহোঁ, বাই বাই।